গতিকে এতিয়া আমাক কি লাগে যোনটো বিভৱ ভেদ ভি আৰু যোনটো তোমাৰ প্ৰবাহ আই সিহঁতৰ মাজত এটা সম্পৰ্ক লাগে হয় ন সেইটো কিহে দিয়ে ওমৰ সূত্ৰ দিয়ে ওমৰ সূত্ৰটো কি বিভৱ ভেদ ভি আৰু আইটো আমি কেনেকৈ লিখিব পাৰোঁ ভি ইকুৱেল টু আই ইনটু আৰ আৰটো কি হয় আৰটো ৰোধক হয় মই কৈছোঁ নাই ৰোধকটো আৰে বুজায় বুলি ৰোধকৰ একক কিন্তু আৰ নহয় দেই জাষ্ট চিহ্নটোহে আৰ যেনেকৈ বিভৱভেদৰ চিহ্ন ভি প্ৰবাহ চিহ্ন আই তেনেকৈ ৰোধকৰ চিহ্ন আৰ ভি ইকুৱেল টু আই আৰ এইটোৱে ওমৰ সূত্ৰ বাকী একো নাই তুমি প্ৰবাহৰ লগত যদি ৰোধকটো পূৰণ কৰি দিয়া তেতিয়া আমি বিভৱভেদটো পাওঁ সেইটোৱে ওমৰ সূত্ৰ ঠিক আছে এতিয়া আমি এইটো ইউজ কৰি পিনি ধৰি লোৱা অংকবিলাক কৰিব পাৰিম তোমাৰ ধৰি লোৱা ৰোধকটো দিয়া থাকিব ৰোধকটোৰ এককটো হ'ল তোমাৰ ওম হয় দেই এইটো এককটো ওম এনেকৈ ডাইৰেক্ট শব্দ নিলিখে বাৰু কুৱেশ্যনবিলাকত দিওঁতে তোমাৰ এনেকৈ এটা দিব ওম ধৰি লোৱা এনেকৈ দি এইটো ওম বুজি পালা 1 ওম 2 ওম 3 ওম তেনেকৈ দিয়া থাকিব তাৰপিছত তোমাৰ ইয়াত আৰু এটা সূত্ৰ দিয়া আছে চোৱা আৰ ইকুৱেল টু ৰ' এল বাই এ এইটো দেখি অলপ টান লাগিছে কিন্তু চিন্তা নকৰিবা দেই এইটো ইমান হেৰি নহয় ক'লে বুজি পাবা আৰ ইকুৱেল টু ৰ' এল বাই এ সেইটো কেনেকৈ হ'ল চাবা এতিয়া ধৰি লোৱা তুমি তাঁৰ এডাল ল'লা এতিয়া আৰে কি বুজায় ৰোধকতা বুজাব ন ৰোধকতা মানে কি এই ধৰি লোৱা আমি এনেকৈ ৰোধকতা দিলোঁ এই ৰোধকটোৱে মানে এইটো ইয়াৰ মাজেৰে প্ৰবাহ যাবলৈ কিমান বাধা দিব সেইটোৱে আৰ নহয় জানো বাধাটোকে ৰোধক বুলি নকয় জানো এতিয়া এই বাধাটো মানে এই যোনটো ৰোধকটো আছে ৰোধকটো যিমান দীঘল হ'ব ধৰি লোৱা ইমান দীঘল আছে আৰু এডাল তাঁৰ লৈছোঁ তাত ৰোধকটো মানে ইমান দীঘল ধৰি লোৱা এতিয়া কোনটোৱে বেছিকৈ বাধা দিব মানে প্ৰবাহটো যাবলৈ এই তলতে বাধা দিব হয় ন তলতো ৰোধক বেছিকৈ আছে বেছি দীঘললৈকে আছে মানে এই দীঘলটো ধৰি লোৱা আমি এল বুলি বুজালোঁ হয় ন এলটো এনেই ইংলিছত লেংথ বুলি কয় কিন্তু দৈৰ্ঘ্যটোক মানে এলে বুজায় হয় ন এল বুজালোঁ এতিয়া সেই এলটো যিমানেই বেছি হ'ব সিমানেই এই ৰোধকৰ এলটো যিমানেই যোনটো ৰোধকৰ দৈৰ্ঘ্যটো যিমানেই বেছি হ'ব সিমানেই এই আৰটো সিমানেই বাঢ়িব হয় ন গতিকে আৰটো আমি এনেকৈ এইটো কি বুলি কয় এইটো সমানুপাতিক চিহ্ন ন সমানুপাতিক এল হ'ব মানে কি বুজাব এল যিমান বাঢ়িব আৰ সিমান বাঢ়িব সেইটোৱে বুজালোঁ এতিয়া হয় ন এলটো যিমানেই বাঢ়িব বাধাটো সিমানেই বাঢ়িব বাধাটো কিহে বুজায় আৰে বুজায় আৰ মানে কি ৰোধকে বুজায় হয় ন আৰ সমানুপাতিক এল সেইটো নুবুজায় জানো এল যিমান বাঢ়িব আৰ সিমান বাঢ়িব যদি এল দুগুণ হয় আৰ দুগুণ হ'ব এল তিনিগুণ হ'লে আৰ তিনিগুণ হ'ব বুজি পালা এতিয়া আৰু এটা কৈছে যে আৰটো মানে প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক এতিয়া এইটো চোৱা এইটো এনেকৈ 1/, যদি লিখে সেইটোৱে ব্যস্তানুপাতিক বুজায় ব্যস্তানুপাতিক মানে কি এই এটো যিমানেই বাঢ়িব মানে কি কালিটো বুজায় হয় ন কালিটো যিমানেই বাঢ়িব সেইটো প্ৰস্থচ্ছেদৰ কালি কি হয় কেলে কমে কেলে বাঢ়ে সেইটো মই ক'ম প্ৰথমতে এইটো চাই লোৱা এইটো প্ৰস্থচ্ছেদৰ কালি যিমানেই বাঢ়িব সেই ৰোধটো সিমানেই কমিব সেইটো বুজাইছে মানে এই ব্যস্তানুপাতিক হয় এতিয়া কেনেকৈ কমিব সেইটো আমি চাম দেই এতিয়া প্ৰস্থচ্ছেদ মানে কি ধৰি লোৱা এইটো ৱাইৰডালটো এনেকৈ আঁচ হিচাপে নাথাকিব হয় ন এনেকৈ গোটা হিচাপে থাকিব ৱাইৰডাল ধৰি লোৱা আমি এনেকৈ কেঁচি এখন এনেকৈ কাটি দিলোঁ বা চুৰি এখন এনেকৈ কাটি দিলোঁ তেতিয়া এইটোত এনেকৈ গোল এটা থাকিব নাই সেই গোলটো এনেকৈ সৃষ্টি হ'ব নাই যদি আমি এইফালৰ পৰা চাওঁ তেতিয়া আমি এনেকৈ গোলটো দেখিম হয় ন এই ৱাইৰডালৰ এই পিছফালে ধৰি লোৱা ৱাইৰডাল আছে এইফালেও আছিলে কিন্তু আমি মাজতে কাটি দিলোঁ এতিয়া এইটো কয় প্ৰস্থচ্ছেদ বুলি কয় এইখন যোনখন কালি সেইটো প্ৰস্থচ্ছেদৰ কালি বুলি কয় এতিয়া এই ৱাইৰডালৰ প্ৰস্থচ্ছেদৰ কালিটো যিমানেই ডাঙৰ হ'ব মানে কি ৱাইৰডাল যিমানেই শকত হ'ব হয় ন যিমানেই ৱাইৰডাল শকত হ'ব সিমানেই ইয়াৰ ৰোধকটো যোনটো বাধা দিব মানে ইয়াৰ মাজেৰে হেৰিটো যাবলৈ তোমাৰ প্ৰবাহটো যাবলৈ সেইটো বাঢ়িব নে কমিব যদি কালিটো বেছি হয় কমিব হয় ন বাধাটো কাৰণ তুমি চোৱা যেতিয়া যিমানেই ৱাইৰডাল শকত হ'ব তাৰ মাজেৰে প্ৰবাহটো যাবলৈ সিমানেই জেগা থাকিব এইফালে তলদিও গৈ যাব পাৰিব ওপৰেদিও গৈ যাব পাৰিব প্ৰবাহ যিমানেই বেছি যাব মানে কি বাধাটো কম পাইছেহি বাধাটো কমিব হয় ন প্ৰস্থচ্ছেদৰ কালি ইয়াত চোৱা সেইটো বুজাইছে প্ৰস্থচ্ছেদৰ কালি যিমান বাঢ়িব বাধাটো কমিব কিন্তু ইয়াত দৈৰ্ঘ্যৰ ক্ষেত্ৰত কি আছিলে দৈৰ্ঘ্য যিমান বাঢ়িব মানে যিমান দীঘল হ'ব ৱাইৰডাল সিমান বাধা দিব গতিকে দৈৰ্ঘ্য যিমান বাঢ়িব বাধাও সিমান বাঢ়িব কিন্তু প্ৰস্থচ্ছেদৰ কালি যিমান বাঢ়িব বাধা সিমান কমিব বুজি পাইছানে এতিয়া এই দুটা সমীকৰণ যদি আমি লগাওঁ কি বুলি লিখিব পাৰিম আৰ সমানুপাতিক ওপৰত আৰটো এল মানে দৈৰ্ঘ্যৰ লগত সমানুপাতিক কিন্তু
কালিৰ লগত ব্যস্তানুপাতিক হয় ন, এনেকৈ লিখিব পাৰি হয় ন। এই দুইটাক মানে আমি একগোট কৰি পিনি লিখিলোঁ মানে আৰ সমানুপাতিক এল কিন্তু ব্যস্তানুপাতিক এটো তলত লিখিছোঁ, দেখিছেনে? কালিটো তলত লিখিছোঁ। এতিয়া এনেকৈ সমানুপাতিক চিনটো অঁতাবলৈ হ'লে যেতিয়া তুমি পিছৰ লাইনটোত সমানুপাতিক চিনটো অঁতোৱা তেতিয়া এটা ধ্ৰুৱক বহে, মানে এল বাই এটোতো থাকিবই ওপৰ লাইনটো যেনেকৈ আছিলে, কিন্তু এতিয়া আমি সমানুপাতিক চিন দিয়া নাই, ডাইৰেক্ট সমান বুলি লিখিছোঁ। সমান আৰু সমানুপাতিক বেলেগ বেলেগ। এতিয়া সমান বুলি বুজাবলৈ হ'লে ইয়াত ধ্ৰুৱক এটা বহে। ধ্ৰুৱক মানে তুমি ধৰিব পৰা 1 2 3 4 এইবিলাক সংখ্যাবিলাক যে সেই সংখ্যাবিলাক ধৰিলে ধ্ৰুৱক, মানে যাৰ মান কেতিয়াও সলনি নহয়, ধ্ৰুৱক লিখাই আছে পাইছা। এই ধ্ৰুৱক মানে যাৰ মানটো কেতিয়াও সলনি নহয়। মান মানে দুইটো সদায় দুইয়ে থাকে, মানে 2 + 2 সদায় 4 হ'ব, কাৰণ 2টো সদায় একে থাকে, মানে 2টো সদায় 2 থাকে, গতিকে 2 + 2 সদায় 4 হ'ব। 2 + 2 কেতিয়াও 5 নহয়, বুজি পাইছানে? মানে সেই ধ্ৰুৱকৰ মান কেতিয়াও সলনি নহয়। মানে ধৰি লওক আমি ইয়াত 2 বুলি নিলিখোঁ আৰু ধৰি লওক সংখ্যা নিলিখোঁ, এনেই ধৰি লওক যিকোনো ধ্ৰুৱক হ'ব পাৰে। সেই ধ্ৰুৱকটো ইয়াত মানে এইটো ৰ' বুলি কয়, দেখিছেনে? ৰ' ওপৰত ঊৰ্ধ্বকমা আছে, ৰ' বুলি কয়। এইটো মানে এনেকৈ লিখে, মানে বুজি পালা? এনেকৈ লিখি এনেকৈ পি নিচিনাকৈ লিখিবা, খালি ওপৰটো এনেকৈ গোল কৰি দিবা, বুজি পালানে? হাকোডালৰ নিচিনা কৰি দিবা এনেকৈ ৰ' এল, মানে এইটো আমি এটা সূত্ৰ পালোঁ নে? ক'ৰ পৰা পালোঁ আমি? প্ৰথমতে আমি গম পালোঁ যে দৈৰ্ঘ্য যিমান বাঢ়িব বাধাও সিমান বাঢ়িব, গতিকে আৰ দৈৰ্ঘ্যৰ সমানুপাতিক। কিন্তু প্ৰস্থচ্ছেদৰ কালি যিমান বাঢ়িব প্ৰবাহটো যাবলৈ সিমান জেগা পাব, গতিকে বাধাটো কমিব, গতিকে আৰটো প্ৰস্থচ্ছেদৰ কালি ব্যস্তানুপাতিক। এই দুটা লগাই দিলোঁ, কি পালোঁ? বাধাটো মানে ৰোধকটো ইয়াৰ সমানুপাতিক দৈৰ্ঘ্যৰ, প্ৰস্থচ্ছেদৰ কালি ব্যস্তানুপাতিক। এতিয়া এই সমানুপাতিক চিনটো অঁতাবলৈ, এইটো সমানুপাতিক চিন বুলি কয় হয় ন। সমানুপাতিক চিনটো অঁতাবলৈ আমি সমান চিন বহালোঁ, সমান চিন বহালে আমি এটা ধ্ৰুৱক বহাব লাগিব। সেই ধ্ৰুৱকটো যেনিবা ইয়াত ৰ' বুলি বহা আছে, বুজি পালা? আমি সূত্ৰটো পালোঁ R = ρ(L/A). গতিকে আমাৰ এই ৰ'টো যে এই ৰ'টো এইবিলাক যোনটো ৰোধক দিয়া থাকিব, ৰোধকবিলাকৰ কাৰণে এই ৰ'টো মানে তোমাৰ মানে ফিক্স থাকে। মানে তোমাৰ ধৰি লোৱা দোকানৰ পৰা যেতিয়া ৰোধক এটা কিনে, এইবিলাক চব কিনিবলৈ পায় ন দোকানৰ পৰা যেতিয়া ৰোধক এটা কিনে, তাত এই ৰ'টো যে এই ৰ'টো লিখা থাকে যে কিমান ৰ' বা কিমান, মানে এই ৰ'টো মানে এই ৰোধকটোৰ মানে তোমাৰ মেটেৰিয়েলটোৰ ওপৰত মানে নিৰ্ভৰ কৰে, মানে বুজি পালা? এতিয়া ৰ'টো তোমাক দিয়া থাকিব, কুৱেশ্যনৰ ৰ'টো দিয়া থাকিব, দৈৰ্ঘ্য দিয়া থাকিব, ৱায়াৰডালৰ দৈৰ্ঘ্য কিমান বা ৰোধকডালৰ দৈৰ্ঘ্য কিমান দিয়া থাকিব, কালি দিয়া থাকিব, তুমি মানে কিমান বাধা দিব, মানে প্ৰবাহটো যাবলৈ কিমান বাধা দিব সেইটো উলিয়াব লাগিব, বুজি পালা? সেইটো সূত্ৰ ইউজ কৰি পিনি